শোণিতপুৰ জিলাৰ ৰঙাপাৰা বিধানসভা সমষ্টিৰ হাঁহচৰা চাহ বাগিচাৰ এখন পকী দলং এতিয়া অতি বিপদজনক হৈ পৰিছে। এই পকী দলংখনৰ ওপৰেদি এতিয়া অহা যোৱা কৰাৰ ক্ষেত্ৰত স্থানীয় ৰাইজে মৰণশৰণ কৰিবলগীয়া হৈছে। এনে পৰিৱেশৰ এতিয়া বৰ্তমানৰ সূচনা হৈছে। মই বৰ্তমান উপস্থিত আছোঁ ৰঙাপাৰা বিধানসভা সমষ্টিৰ হাঁহচৰা চাহ বাগিচাৰ একমাত্ৰ পথটোত। এই একমাত্ৰ পথটোৰ ওপৰত যিখন পকী দলং আছিল, এই পকী দলংখন ব্ৰিটিছে নিৰ্মাণ কৰিছিল, কিন্তু তাৰ পৰিপ্ৰেক্ষিতত দেশে স্বাধীনতা লাভ কৰা ৭৪ বছৰ পাৰ হোৱাৰ পিছতো এই পকী দলংখন কিন্তু উন্নয়নে ঢুকি নাপালে। মই প্ৰথমে সেই পকী দলংখনৰ দৃশ্যটো দেখুৱাই লৈছোঁ। এই পকী দলংখনৰ অৱস্থা এতিয়া ইমান বিপদজনক হৈ পৰিছে যে ইয়াৰে যিসকল ৰাইজ স্থানীয় ছাত্ৰ ছাত্ৰীসকলে এতিয়া মৰণশৰণ কৰি অহা যোৱা কৰিবলগীয়া হৈছে। যিকোনো সময়ত ইয়াত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। এতিয়া এনে পৰিৱেশৰ ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰাৰ ক্ষেত্ৰত তেওঁলোকে প্ৰথমে খোজকাঢ়ি আৰু তাৰপিছত তেওঁলোকে বাছত উঠি তেওঁলোকে যাবলগীয়া পৰিৱেশৰ সূচনা হৈছে। মই সেই দৃশ্য দেখুৱাইছোঁ কেনেদৰে ছাত্ৰ ছাত্ৰীসকলে এতিয়া মৰণশৰণ কৰি অহা যোৱা কৰিবলগীয়া হৈছে। এই পকী দলংখন স্থানীয় বিধায়ক কৃষ্ণকমল তাঁতীক এইখন নিৰ্মাণ কৰিবলৈ বাৰম্বাৰ দাবী জনাইছিল যদিও তেওঁলোকে আজি গুৰুত্ব আৰোপ নকৰাৰ এটা অভিযোগ এই সময়ত উত্থাপিত হৈছে। এইখন পকী দলং এতিয়া অতি বিধ্বস্ত হৈ পৰিছে। মোৰ সৈতে স্থানীয় ৰাইজ আছে, মই স্থানীয় ৰাইজৰ পৰা কথাখিনি মই জানিব বিচাৰিম। প্ৰথমে সেই দৃশ্যটো দেখুৱাই লৈছোঁ কিমান বিপদজনক হৈ পৰিছে এই পকী দলংখন। এই পকী দলংখন কিন্তু সেই সময়ৰ যেতিয়া ব্ৰিটিছে ইয়াত চাহ বাগিচা স্থাপন কৰিছিল সেই সময়তে কিন্তু নিৰ্মাণ কৰা এই পকী দলংখন যিকোনো মুহূৰ্ততে ভাঙি পৰাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। আৰু এই চাহ বাগিচাখনৰ যিগৰাকী পৰিচালক, এই পৰিচালকগৰাকীয়ে এই পথটোত গধুৰ যান বাহন অহা যোৱা সম্পূৰ্ণভাৱে বন্ধ কৰি দিছে আৰু ছাত্ৰ ছাত্ৰীসকলক বাছ বা টমটমত তেওঁলোকে ই ৰিক্সাত উঠি অহা যোৱা কৰাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰিছে। মোৰ সৈতে এজন স্থানীয় ব্যক্তি আছে, মই ব্যক্তিজনৰ পৰাই প্ৰথমে কথাখিনি জানিব বিচাৰিম যে দাদা, আপোনালোকৰ এই পকী দলংখন অতি বিধ্বস্ত হৈ পৰিছে। আপোনালোকে এই দলংখন নিৰ্মাণ কৰিবলৈ বিধায়ক মন্ত্ৰী বা অসম চৰকাৰক দাবী জনাইছিল, কিন্তু গুৰুত্ব আৰোপ নকৰিলে, কি ক'ব? সৰ্বপ্ৰথমে মই আপোনালোকৰ নিউজ মাধ্যমক মই ধন্যবাদ দিছোঁ। আপোনালোকে আহি পেলাই আজি আমাৰ ৰাইজৰ সাক্ষাতত আপোনালোকে যি নিউজ কৰিবৰ কাৰণে আহিলে তাৰ কাৰণে মই ধন্যবাদ দিছোঁ। আমি আজি বহুতবাৰ হ'ল আমি বিধায়ক মন্ত্ৰীসকলক আমি অনুৰোধ কৰিছোঁ, আমি লিখিত হিচাপেও দিছোঁ, আমি ৰাজহুৱা হিচাপে আমি জনাইছোঁ তেখেতসকলে আমাৰ এই দলংটো বনাই দিব লাগে, আমাৰ ৰাস্তা বনাই দিব লাগে বুলি। তেখেতসকলে ভিতৰৰ উন্নয়নমূলক কাম কৰিছোঁ বুলি কৈছে, এনে ঢাক ঢোল বজাইছে, কিন্তু আপোনালোকে চাওক আজি এই ৰাস্তা আজি য'ত নেকি আমাৰ হাঁহচৰাৰ এইটো মেইন ৰাস্তা হয়, হাঁহচৰাত যেতিয়া সোমাব তেতিয়া যিকোনো স্কুল বাছেই হওক বা যিকোনো হেৰি হওক, আমাৰ এইটো ৰাস্তাতে দুজন মানুহ পৰিছে আৰু দুইজন মানুহ ইয়াত পৰি আজিও বাচি আছে, মৰি যোৱা নাই। কিন্তু বহুতবাৰ আকৌ সেই আগফালেও তেনেকৈ ৰাস্তা আছে, সেই তাতো তেনেকৈ মানুহবিলাকে এক্সিডেণ্ট হৈয়ে থাকে। বাৰে বাৰে আমি আমাৰ MLA বিধায়ক যেতিয়া আমি তেখেতসকলক আমি জনাওঁ, তেখেতসকলে আমাৰ কথাত গুৰুত্ব নিদিয়ে। সেইকাৰণে আজি আমি হাঁহচৰাৰ সমূহ ৰাইজ হৈ আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ যে তেখেতেও আজি আমাৰ এই যোনটো নেকি ঠাকুৰবাৰী ফিল্ডত যেতিয়া আহিব, আমি আপোনালোকৰ জৰিয়তে আমি তেওঁক জনাওঁ যে তেখেতেও পাৰিলে এপাক আহি পেলাই আমাৰ এই ৰাস্তাটো চাই যাওক। আৰু যদি নহয় তেতিয়াহ'লে 2026ত যেতিয়া ভোট হ'ব আমি সেই ভোট বৰ্জন কৰিবৰ কাৰণে আমি বাধ্যতা হ'ম। স্থানীয় বাইদেউ এজন আছে, কি ক'ব বাইদেউ? আমাৰ এই ৰাস্তাখন লাগে, আমাৰ বহুত অসুবিধা হৈছে। ল'ৰা ছোৱালী আছে, খোজকাঢ়িব যাব পৰা নাই, চাইকেলে যাব পৰা নাই, মটৰ চাইকেল একো চলিব নোৱাৰে, বহুত অসুবিধা হৈছে আৰু ভাঙি গৈছে আৰু সেইটো কাৰণে আমাক লাগে ৰাস্তাটো বনাই দিব লাগে, সেইটোৱে। ধন্যবাদ। ঠিক আছে, কি ক'ব? হয়, ধন্যবাদ দিছোঁ। আপোনালোকৰ জৰিয়তে আমি আজি এটা সুযোগ পাইছোঁ যে আমি এটা প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমি হাতত বাধ্য হৈছোঁ। যিহেতু আপোনালোকে দেখিছেই যে আমাৰ এই মূল ৰাস্তা ঘাইপথ যিখন আমাৰ বহিৰা জেগাৰ লগত আমাৰ হাঁহচৰাখনক জড়িত কৰে, সেই ৰাস্তা মূল পথখনকহে আজি আমি ইমান দুৰ্গতিত পতিত হৈছে, য'ত নেকি আমি কোনো এটা সময়ত বাৰিষাত হওক বা শুকান বতৰতে হওক কোনো এটাত সুবিধাই নাপাওঁ আমি অহা যোৱা কৰিবলৈ। আমাৰ প্ৰাণৰ
মানে ভাবুকি আহি থাকে ইয়াত এইকাৰণে যে কেতিয়াবা মই গৈ থাকোঁতে বা অন্য কোনোবা গৈ থাকোঁতে কিবা কাৰণত এক্সিডেণ্ট হয় মানে ঘটনাত পতিত হ'লে বা তেনেধৰণৰ আজি এই ৰাস্তাখন ইমান মূল ঘাইপথ ইয়াত মানে ব্যৱসায়িক হওক বা অন্যান্য দিশৰ ফালৰ ছাত্ৰ ছাত্ৰীৰ দিশৰ ফালৰ পৰা আমি বিধ্বস্ত হৈ পৰিছে এইখন মানে এনেই ৰখি আছে আৰু ইয়াত আমি হেভি ভেহিকলছ যিবিলাক মালবাহী বাহনবিলাক আমি এইফালেদি অহা যোৱা কৰিবলৈ নাপায়গৈ দেখিছে আপুনি ৰাস্তাটো যিমানেই ঠেক যে আজিৰ তাৰিখত আমি মানে একো ব্যৱস্থাই ল'ব পৰা নাই সেয়েহে আমি আপোনালোকৰ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ যে অনতিপলমে আপোনালোকে এই ব্যৱস্থাটোৰ এটি সঠিক উপযোগীকৈ আমাক মানে ইয়াক ৰাস্তাটো বনাই দিয়াৰ ব্যৱস্থা লয় যেন নহ'লে আগলৈ ভৱিষ্যত আগন্তুক যিটো 2026 চনৰ আমাৰ ইলেকশ্যন হ'বলৈ আছে আমি তাত জংঘী আন্দোলন ল'বলৈ কাৰণে প্ৰস্তুতি ল'ম হয় তেওঁলোকে কৈছে যে এই যিটো হাঁহচোৰাৰ মূল পথ এই পথটোৰ লগতে এই পকী দলংখন এতিয়া অতি বিধ্বস্ত হৈ পৰিছে যিকোনো সময়ত দুৰ্ঘটনা হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে সেয়া যি কি নহওক অসম চৰকাৰৰ মন্ত্ৰী আৰু লোক নিৰ্মাণ বিভাগক এই পথছোৱা শীঘ্ৰে মেৰামতি কৰাৰ লগতে এই পকী দলংখন বা এই বিধ্বস্ত দলংখন নিৰ্মাণ কৰি ৰাইজক যাতায়াতৰ ক্ষেত্ৰত উপকৃত কৰি তুলিবলৈ হাঁহচোৰা চাহ বাগিচাৰ ৰাইজে দাবী জনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ